পাহি যিদিনা প্ৰথম তোমাক কলেজৰ কেণ্টিনত দেখিছিলোঁ সেইদিনাই তোমালৈ উপজিছিল মোৰ মৰম। তোমাক লগ ধৰাৰ অক্লান্ত হেঁপাহ বুকুত গোপনে সাঁচি ৰাখিছোঁ। আৰু কি জানা, যিদিনা বুকুত সাহস গোটাই তোমাক লগ ধৰিলোঁ চকুৱে মুখে প্ৰকাশিত হৈছিল লাজ মিশ্ৰিত কিছু ভয়। তোমাৰ মুখমণ্ডল ৰংচুৱা হৈ পৰিছিল। মই কৈ আছোঁ, তুমি নিবাক মাথো মৰদুৱাই শুনি আছিলা। তোমাৰ সেই সহানুভূতিয়ে মোক দুৰ্বল কৰি পেলাইছিল। তোমাৰ মিচিকীয়া হাঁহিটিয়ে মোৰ হৃদয়ত হাহাকাৰ কৰি তুলিছিল। মাথো এটাই কথা মনলৈ আহিছিল, ভাল পাওঁ তোমাক। নোৱাৰোঁ জানা তোমাক ক'বলৈ, ওঠলৈ আহে কিন্তু প্ৰকাশ কৰিব নোৱাৰোঁ, মাত্ৰ মনৰ মাজত অনুভৱহে কৰোঁ। হয়তো এয়াই হ'ব পাৰে তোমালৈ মোৰ প্ৰথম প্ৰেম। তোমাৰ চকুজুৰি যেন মুকুতা সদৃশ, গোলাপৰ পাহি যেন ওঠ জুৰি, তোমাৰ হৃদয় শুকুলা ডাৱৰ যেন। তোমাৰ সেই বেকাকৈ চোৱা চাৱনিয়ে মোক বাৰুকৈ আকৃষ্ট কৰি পেলাইছিল তোমাৰ পিনে। তুমি নজনাকৈ মই তোমাক অধ্যয়ন কৰি পেলাইছোঁ, মাথো লাগে অকণি সহানুভূতি। জনাবা জানো মোৰ এই আশাৰ বাটত অকণি সঁহাৰি। তোমাকে সুধিছোঁ মোৰ প্ৰিয়া, মাথো তোমাৰ উত্তৰ পৰা অপেক্ষাত ৰৈ আছোঁ। তোমাৰ নামৰ চিঠিখন কেতিয়াবাতে লিখি সম্পূৰ্ণ কৰিলোঁ, কিন্তু এতিয়ালৈ প্ৰেৰকৰ নাম লিখা হোৱা নাই। যিদিনাই লিখিম সেইদিনাই সংকেত ধ্বনি বাজি উঠিব প্ৰেমৰ।